নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ কলা নামৰ পাঠটোৰ ২ নম্বৰ খণ্ডটো আলোচনা কৰিম। আমি ইতিমধ্যে ইয়াৰ প্ৰথম খণ্ডটো আলোচনা কৰিছিলোঁ। আমি ইয়াৰ প্ৰথম খণ্ডত এই পাঠটোত আমি কোনবিলাক বিষয়বস্তু আলোচনা কৰিব লাগিব তাৰ এটা আমি চমু আভাস লৈছিলোঁ, নহয়নে? তো আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি এই ভিডিঅ'টোত উদ্ভিদ কলাৰ বিষয়ে পঢ়িম। আমি ইতিমধ্যে গম পালোঁ যে কলা কাক বোলে বা কলা কেই প্ৰকাৰ আমি পঢ়িছিলোঁ, হয়নে? কলা 2 প্ৰকাৰ, উদ্ভিদ কলা আৰু প্ৰাণী কলা, হয়নে? তো আজি আমি এই ভিডিঅ'টোত উদ্ভিদ কলাৰ বিষয়ে পঢ়িম, গম পাইছেনে? আমি আগতে পঢ়িছিলোঁ, প্ৰথম খণ্ডত পঢ়িছিলোঁ যে উদ্ভিদ কলাক 2টা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে ভাজক কলা আৰু দ্বিতীয়টো হৈছে স্থায়ী কলা। সেই ভাজক কলাক আকৌ 3টা ভাগত ভাগ কৰিছে, হয়নে? এটা হৈছে অগ্ৰস্থ ভাজক কলা, আনটো হৈছে নিবেশিত ভাজক কলা আৰু হিটো হৈছে পাৰ্শ্বীয় ভাজক কলা। ঠিক সেই ধৰণে স্থায়ী কলাক আৰু 2টা ভাগত ভাগ কৰিছে। এটা হৈছে সৰল স্থায়ী কলা, আনটো হৈছে জটিল স্থায়ী কলা। এতিয়া সৰল স্থায়ী কলাক আৰু 3টা ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে পেৰেনকাইমা, 2 নম্বৰটো হৈছে কলেনকাইমা আৰু 3 নম্বৰটো হৈছে স্কেৰেনকাইমা। আকৌ ঠিক সেইধৰণে জটিল স্থায়ী কলাক 2টা ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে জাইলেম আৰু 2 নম্বৰটো হৈছে ফ্লুৱেম। আমি ইতিমধ্যে এই উদ্ভিদ কলাৰ যিখিনি বিভাজন, আমি শ্ৰেণী বিভাজনটো আমি বুজি পালোঁ, হয়নে? প্ৰথমতে ভাজক কলা, স্থায়ী কলা, আকৌ ভাজক কলাক 3টা ভাগত ভাগ কৰিছে, স্থায়ী কলাক 2টা ভাগত ভাগ কৰিছে, সৰল আৰু জটিল, আৰু সৰলক আকৌ কেইটা ভাগত ভাগ কৰিছে? 3টা, আৰু জটিলক 2টা। এতিয়া আমি এই ভাগবোৰৰ বিষয়ে আমি পঢ়িম, গম পাইছেনে? এইবোৰ আচলতে হয় কিনো, ভাজক কলা হয় কিনো বা স্থায়ী কলা হয় কিনো, আমি সেই ভাগবোৰৰ বিষয়ে আলোচনা কৰিম, ঠিক আছে? তো আমি প্ৰথমতে পঢ়িম ভাজক কলাৰ বিষয়ে, হয়নে? তো ভাজক কলা মানে কি হয়? তো আমি জানো যে উদ্ভিদৰ বৃদ্ধি কিছুমান নিৰ্দিষ্ট অংশতে সংঘটিত হয়, গম পাইছেনে? এজোপা উদ্ভিদৰ যিটো বৃদ্ধি হয়, সেই বৃদ্ধিটো কি হয়? সেই উদ্ভিদজোপাৰ নিৰ্দিষ্ট কিছুমান অংশত সংঘটিত হয়, আৰু আমি সেই অংশবোৰ কি হয়? সেই অংশবোৰ ভাজক কলাৰে গঠিত হয়, গম পাইছানে? আৰু সেই ভাজক কলাক আমি গম পাওঁ যে কেইটা ভাগত ভাগ কৰিছে? 3টা ভাগত ভাগ কৰিছে, হয়নে? প্ৰথমটো হৈছে অগ্ৰস্থ ভাজক কলা। এতিয়া আমি অগ্ৰস্থ ভাজক কলানো কি তাক চাম, ঠিক আছে? আমি অগ্ৰস্থ ভাজক কলাক ইংৰাজীত কওঁ এপাইকেল মেৰিষ্টেম, হয়নে? তো অগ্ৰস্থ ভাজক কলা মানে কি? ই ক'ত থাকে? উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকে, গম পাইছেনে? এই যিটো অগ্ৰস্থ ভাজক কলাটো ক'ত থাকে? উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত। অগ্ৰ অংশ মানে গম পাইছেনে? একেবাৰে মূৰৰ অংশ। আমি যদি এইজোপা উদ্ভিদ বুলি ধৰোঁ, এই উদ্ভিদজোপাৰ এইটো কি হয়? একদম মূৰৰ অংশ, নহয়নে? এই মূৰৰ যিটো অংশ, হয়নে? যিটো অগ্ৰ অংশ, আমি একেবাৰে মূৰটোক কি বুলি কওঁ? অগ্ৰ অংশ বুলি কওঁ। উদ্ভিদৰ এই অগ্ৰ অংশটোত কি পায়? সেই অগ্ৰস্থ ভাজক কলাটো পোৱা যায়, গম পাইছেনে? আৰু ঠিক সেইধৰণে ইয়াত এইডাল যি শিপা হয়, এই শিপাত কি পোৱা যায়? মানে এই শিপাটো অগ্ৰস্থ ভাজক কলাবিধ পোৱা যায়, গম পাইছেনে? তো এই অগ্ৰস্থ ভাজক কলাবিধে কি কৰে? উদ্ভিদৰ যিটো দৈৰ্ঘ্য, উদ্ভিদজোপা কিমান ওখ হ'ব, সেই ওখ হোৱাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? সেই অগ্ৰস্থ ভাজক কলাৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া অগ্ৰস্থ ভাজক কলাই কি কৰে? উদ্ভিদজোপাৰ কাণ্ড আৰু দৈৰ্ঘ্য বৃদ্ধি কৰাত সহায় কৰে, গম পালানে? ঠিক আছে, আমি নেক্সটটো পঢ়িম পাৰ্শ্বীয় ভাজক কলা, যাক আমি ইংৰাজীত কওঁ লেটাৰেল মেৰিষ্টেম। এতিয়া পাৰ্শ্বীয় ভাজক কলা মানে কি? আমি পাৰ্শ্বীয় ভাজক কলাক আৰু এটা নামেৰে জানো, সেইটো হৈছে কেম্বিয়াম, গম পাইছেনে? এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখি থবা। পৰীক্ষাত আহিব পাৰে যে পাৰ্শ্বীয় ভাজক কলাৰ আন এটা নাম কি, বা আমি পাৰ্শ্বীয় ভাজক কলাক আৰু কি বুলি জানো? তেতিয়া আমি ক'ব লাগিব যে পাৰ্শ্বীয় ভাজক কলাক কি বুলি কওঁ? আমি কেম্বিয়াম বুলি কওঁ, ঠিক আছে? তো ইয়াৰ কাম কি হয়? এই পাৰ্শ্বীয় ভাজক কলাই উদ্ভিদৰ কাণ্ডৰ কলেবৰ বৃদ্ধি কৰে। উদ্ভিদৰ কাণ্ডৰ কলেবৰ মানে বুজি পাইছেনে? যে উদ্ভিদজোপা কিমান শকত হ'ব, গম পাইছেনে? সেই শকত হোৱাটো নিৰ্ভৰ কৰিব এই পাৰ্শ্বীয় ভাজক কলাৰ ওপৰত, গম পাইছেনে? এতিয়া
এইজোপা ধৰি লৈছোঁ উদ্ভিদজোপা, সেই উদ্ভিদজোপাৰ কিমান শকত হ'ব, এই শকতটো নিৰ্ভৰ কৰিব এই পাৰ্শ্বীয় ভাজক কলাৰ ওপৰত। গম পাইছেনে? এই পাৰ্শ্বীয় ভাজক কলাই উদ্ভিদজোপাত শকত হোৱাত সহায় কৰে, হয়নে? অগ্ৰস্থ ভাজক কলাই কি কৰে? দৈৰ্ঘ্য বৃদ্ধি কৰাত সহায় কৰে, আৰু পাৰ্শ্বীয় ভাজক কলাই কি কৰে? উদ্ভিদজোপাৰ যিটো শকত হোৱাত সহায় কৰে, ই কলেবৰ বৃদ্ধি কৰে, হয়নে? উদ্ভিদজোপাৰ কাণ্ডৰ কলেবৰ বৃদ্ধি কৰে। আৰু নেক্সট হৈছে নিৱেশিত ভাজক কলা। এটা নিৱেশিত ভাজক কলাই কি কয়? এটা নিৱেশিত ভাজক কলাৰ ইংৰাজীত কি বুলি কয়? ইণ্টাৰ কেলৰি মেৰিষ্টেম। গম পাইছেনে? তো নিৱেশিত ভাজক কলা ক'ত পায়? উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা গছৰ গাঁঠিৰ কাষত থাকে। তো এইজোপা যি উদ্ভিদ হয়, এইটো যদি পাতৰ ঠাৰি হয়, এডাল যদি পাতৰ ঠাৰি হয়, এই পাতৰ ঠাৰি একদম গুৰিকণত, মানে পাতৰ ঠাৰিৰ গুৰিত, আৰু উদ্ভিদৰ যিটো গাঁঠি হয়, এইটো এটা গাঁঠি, হয়নে? ঠিক সেইধৰণে এইটো এটা গাঁঠি। তো এই গাঁঠিবোৰত আৰু উদ্ভিদৰ পাতৰ ঠাৰিৰ একদম তলত, মানে য'ত কাণ্ডত লাগি থকা যিটো অংশ, পাতৰ ঠাৰিৰ গুৰি অংশটো, তাত কি পোৱা যায়? এই নিৱেশিত ভাজক কলা পোৱা যায়। গম পাইছানে? এতিয়া আমি এই উদ্ভিদৰ যিটো ভাজক কলা আছিলে, 3টা প্ৰকাৰ আছিলে, আমি সেই 3টা ভাজক কলা ক'ত পোৱা যায় আৰু সিহঁতৰ কি কি কাম আমি, বা এই উদ্ভিদজোপাক কেনেধৰণে সহায় কৰে আমি তাৰ জানিলোঁ, হয়নে? তো এতিয়া আমি পঢ়িম উদ্ভিদৰ স্থায়ী কলাৰ বিষয়ে, আমি যাক ইংৰাজীত কওঁ পাৰ্মানেণ্ট টিচু। গম পাইছেনে? এতিয়া স্থায়ী কলানো কি হয়, গম পাইছেনে? এতিয়া আমি ভাজক কলাৰে গঠিত হোৱা কোষবোৰ পাছলৈ লাহে লাহে বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলালৈ পৰিৱৰ্তন হয়। তো ভাজক কলাই কি কৰে? উদ্ভিদজোপাৰ যিবিলাক কোষ হয়, কোষটো কি হয়? বিভাজন কৰি ই ডাঙৰ দীঘল কৰে কোষবোৰক, হয়নে? তো যেতিয়া ই বিভাজন ক্ষমতা হেৰুৱাব, বিভাজন ক্ষমতা হেৰুৱাৰ পিছত কি কোষলৈ পৰিৱৰ্তন হয়? কি কলালৈ পৰিৱৰ্তন হয়? স্থায়ী কলালৈ পৰিৱৰ্তন হয়। গম পাইছেনে? কি হয়? এই স্থায়ী কলাৰ কোষবোৰে আকাৰ আকৃতি ধাৰণ কৰি নিৰ্দিষ্টভাৱে কোনো কাৰ্য কৰিবৰ বাবে সাজু হৈ উঠে, আৰু ইয়াকে বিভেদন বুলি কোৱা হয়। গম পাইছেনে? এতিয়া যিখিনি উদ্ভিদৰ যিখিনি অংশ, হয়নে? সেই অংশখিনি কি হ'ল? ভাজক কলাৰে সেইখিনি বিভাজন হৈ এটা নিৰ্দিষ্ট আকৃতি ল'লে, হয়নে? এটা নিৰ্দিষ্ট আকৃতি লোৱাৰ পিছত কি কৰে? সেই কলাবোৰে, সেই তাৰমানে যিখিনি ভাজক কলা আছিলে, ভাজক কলাখিনি বিভাজিত হৈ স্থায়ী কলালৈ পৰিৱৰ্তন হ'ল, হয়নে? তাৰ বিভাজন ক্ষমতাটো হেৰুৱাৰ পিছত স্থায়ী কলালৈ পৰিৱৰ্তন হ'ল। তো স্থায়ী কলালৈ পৰিৱৰ্তন হোৱাৰ পিছত সেই স্থায়ী কলাবোৰে কি কৰে? নিৰ্দিষ্ট আকাৰ আৰু আকৃতি ধাৰণ কৰি উদ্ভিদৰ বিভিন্ন ধৰণৰ কাম কাজবোৰ বা বিভিন্ন ধৰণৰ কাৰ্যবোৰ কৰিবৰ বাবে সাজু হৈ উঠে। গম পাইছেনে? যেনে বিভিন্ন ধৰণৰ কাম কাজবোৰ বোলে কি বুলি বুজিম? হে, উদ্ভিদৰটো কি হয়? সালোক সংশ্লেষণ হয়, হয়নে? উদ্ভিদৰ কি হয়? ই নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে, আৰু উদ্ভিদৰ প্ৰস্তুত হোৱা আহাৰখিনি বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যাব লাগিব, হয়নে? আৰু ইয়াত কি হয়? উদ্ভিদে কি কৰে? বাষ্পমোচন কৰে, আমি আগতে পাই আহিছোঁ, হয়নে? বাষ্পমোচন হয় উদ্ভিদত। গতিকে এই বিভিন্ন ধৰণৰ কাম কাজবোৰ চলিবলৈ সেই কাম কাজবোৰ কোনে কৰিব? এই স্থায়ী কলাবোৰে কৰিব। গম পাইছেনে? যিখিনি কলা বিভাজন হৈ স্থায়ী কলালৈ পৰিৱৰ্তন হ'ল, সেই কলাখিনিয়ে কি কৰিব? এতিয়া উদ্ভিদৰ বিভিন্ন ধৰণৰ কাৰ্যবোৰ কৰিবলৈ সাজু হৈ উঠিব। গম পাইছানে? আৰু আমি এই প্ৰক্ৰিয়াটো কি বুলি কওঁ? বিভেদন বুলি কওঁ। ঠিক আছে? তো স্থায়ী কলা আমি পাইছিলোঁ কেই প্ৰকাৰ? স্থায়ী কলা হৈছে 2 প্ৰকাৰ, হয়নে? এটা হৈছে সৰল স্থায়ী কলা আৰু আনটো হৈছে জটিল স্থায়ী কলা। আমি সৰল স্থায়ী কলাটোক ইংৰাজীত আৰু এটা নামেৰে জানো, সেইটো হৈছে চিম্পল পাৰ্মানেণ্ট টিচু, হয়নে? এটা স্থায়ী কলাবোৰ কি হয়? সৰল স্থায়ী কলাবোৰ কি হয়? সেইবোৰ একেধৰণৰ কোষেৰে গঠিত হয়। গম পাইছেনে? একেজাতীয় কোষ বা একেধৰণৰ কোষেৰে এই সৰল স্থায়ী কলাবোৰ গঠন হয়। এই সৰল স্থায়ী কলাবোৰ 3 প্ৰকাৰৰ আমি ইতিমধ্যে পাই আহিছোঁ। ইয়াৰে প্ৰথম ভাগটো হৈছে কি? পেৰেনকাইমা, হয়নে? এটা পেৰেনকাইমানো কি হয়? এতিয়া আমি বায়'লজিৰ এইবোৰ যিবোৰ আছে, পেৰেনকাইমা হওক, এই বিভিন্ন ধৰণৰ যিবিলাক টাৰ্মছ আছে, এইবিলাক আমি ইহঁতৰ যিটো বিশেষকৈ পঢ়িব লাগিব, ইহঁতৰ কাম কাজবোৰ কি ধৰণৰ বা ইহঁতৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, আমি তাৰ বিষয়ে জানিব লাগিব। গম পাইছেনে?
এতিয়া ইয়াৰ পেৰেনকাইমা এতিয়া আমাক যদি পৰীক্ষাত আহে ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা বা ইয়াৰ আকৃতি কেনেকুৱা আৰু ই কি কাম কৰে উদ্ভিদজোপাক কি ধৰণে ই কাম কাজ সঞ্চালন কৰে আমি সেইবোৰৰ বিষয়ে পঢ়িব লাগিব প্ৰধান আমি কি পঢ়িব লাগিব এইবোৰৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আকৃতিটো কেনেকুৱা আৰু ই উদ্ভিদজোপাক কিদৰে সহায় কৰে বা উদ্ভিদজোপাৰ গঠন হোৱাত ইয়াৰ কাম কি আমি তাৰ বিষয়ে পঢ়িব লাগিব ঠিক আছে তো আমি প্ৰথমতে পঢ়িম পেৰেনকাইমাটো কি হয় সৰল স্থায়ী কলাৰ এটা ভাগ এটা পেৰেনকাইমাবোৰ কি হয় ই কেনেকৈ সজ্জিত হৈ থাকে ই পাতলকৈ সজ্জিত হৈ থাকে কোষবিলাকৰ মাজত সৰু বা ডাঙৰ কোষ মধ্যৱৰ্তী স্থান পোৱা যায় এতিয়া ইয়াত যে ক'লে যে আমি এটা ইতিমধ্যে গম পালো যে পেৰেনকাইমা কেনেকৈ সজ্জিত হৈ থাকে পাতলকৈ সজ্জিত হৈ থাকে আৰু কি পোৱা যায় কোষবিলাকৰ মাজত সৰু বা ডাঙৰ কোষ মধ্যৱৰ্তী স্থান পোৱা যায় এটা কোষ মধ্যৱৰ্তী স্থান বুলি ক'লে বুজি পোৱা নে যে আমি কি কলাবিলাক কিহে গঠিত বিভিন্ন ধৰণৰ মানে কোষবিলাক লগ লাগি গঠন হয় তো কোষবিলাক লগ লাগোতে কি হয় ইহঁতৰ মাজত কিছুমান খালি থাকি যায় ইয়াত যে দেখিছা চিত্ৰত যে এইবিলাক সৰু সৰু এইটো হোলটো দেখিছা নাই এইবোৰ স্পেচবোৰ এই স্পেচটোক আমি কওঁ কোষ মধ্যৱৰ্তী স্থান বুজিছানে আমি ইয়াক কোষ মধ্যৱৰ্তী স্থান বুলি কওঁ বা আমি ইয়াক ইংৰাজীত ইণ্টাৰচেলুলাৰ স্পেচ বুলি কওঁ গম পাইছানে তো এই কোষখিনি লগ লাগিটো এটা কলাৰ গঠন হৈছে তো এই কোষখিনি লগ লাগোতে মাজত যে খালি ঠাই হৈ গ'ল এই খালি ঠাইখনক আমি কি বুলি কওঁ কোষ মধ্যৱৰ্তী স্থান বুলি কওঁ গম পাইছানে তো এই পেৰেনকাইমাত কি হয় এনেকুৱা ধৰণৰ কোষ মধ্যৱৰ্তী স্থান পোৱা যায় ঠিক আছে তো পেৰেনকাইমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আমি এতিয়া গম পাইছো ই কি হয় পাতলকৈ সজ্জিত হৈ থাকে আৰু কোষবোৰৰ মাজত কি থাকে কোষ মধ্যৱৰ্তী স্থান থাকে তো এটা পেৰেনকাইমাই কি কৰে এই কলাই গছক শক্তি দিয়ে আৰু খাদ্য সঞ্চয় কৰি ৰাখে তো পেৰেনকাইমাই উদ্ভিদজোপাক কি কৰে শক্তি প্ৰদান কৰাৰ লগতে কি কয় খাদ্য সঞ্চয় কৰি ৰাখে আমি জানো যে উদ্ভিদে কি কৰে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে তো আহাৰ প্ৰস্তুত হোৱা খাদ্যখিনি ক'ত সঞ্চয় হৈ থাকে এই পেৰেনকাইমা নামৰ কলাবিধত সঞ্চয় হৈ থাকে গম পাইছানে তো জলজ উদ্ভিদৰ ক্ষেত্ৰত পেৰেনকাইমা কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ কোষ মধ্যৱৰ্তী স্থান থাকে যিয়ে উদ্ভিদজোপাক পানীত উপঙি থকাত সহায় কৰে তো জলজ উদ্ভিদ মানে যিবিলাক জলজ উদ্ভিদ যেনে মেটেকা হওক পুনি হওক এইবিলাক পানীত কিয় উপঙি থাকে এই পেৰেনকাইমাৰ কাৰণে কিয় থাকে এই এই উদ্ভিদবিলাকৰ পেৰেনকাইমাৰ মাজৰ যিটো কোষ মধ্যৱৰ্তী স্থানটো কি হয় বেছি বুলি কৈছে তো কোষ মধ্যৱৰ্তী স্থানটো বেছি হ'লে কি হ'ব তাত বায়ু জমা হৈ থাকিব বায়ু জমা হোৱাৰ পিছত কি হ'ব তেতিয়া উদ্ভিদজোপা উপঙি থকাত সহায় কৰিব গম পাইছানে আমি তেনেকুৱা ধৰণৰ এতিয়া এই এনেকুৱা ধৰণৰ পেৰেনকাইমাক আমি এৰেনকাইমা বুলি কওঁ বা আমি অসমীয়াত তাক বায়ু কলা বুলি কওঁ গম পাইছানে কোষ জলজ উদ্ভিদবিলাকৰ ক্ষেত্ৰত পেৰেনকাইমা কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ কোষ মধ্যৱৰ্তী স্থান থাকে হয়নে তো সেই পেৰেনকাইমাবিলাকক আমি কি বুলি কওঁ বায়ু কলা বা এৰেনকাইমা বুলি কওঁ বুজিছানে এইটো ইয়াত যে দেখিছা ছবিত এইটো হৈছে কি এইটো ৰসধানী হয় গম পাইছানে এইটো এটা চেলে হয় মানে কোষে হয় তো কোষটো এখন হৈছে কোষবেৰ হয়নে এখন কোষাবৰণ ইয়াৰ মাজত থকা এখিনি কি হৈছে এখিনি ৰসধানী ইয়াত বিভিন্ন ধৰণৰ বস্তুখিনি আছে কোষীয় দ্ৰব্যখিনি আছে তো আমি এটা কথা যেতিয়া কোষৰ বিষয়ে আলোচনা কৰিছিলোঁ এটা পাইছিলোঁ যে উদ্ভিদ কোষৰ যিবিলাক ৰসধানী থাকে হয়নে যিবিলাক আমি ইংলিছত কওঁ ভেকুল সেই ভেকুলবোৰ কি হয় বহুত ডাঙৰ হয় ইয়াত চিত্ৰত দেখিছানে এইবিলাক হৈছে ৰসধানী এই ৰসধানীবোৰ কিমান ডাঙৰ দেখিছানে তো এই উদ্ভিদ কোষৰ ৰসধানীটো যথেষ্ট ডাঙৰ হয় গম পাইছা তো এতিয়া আমি নেক্সট পঢ়িম পেৰেনকাইমাৰ বিষয়ে আমি পঢ়িলোঁ এতিয়া নেক্সটটোত আছে কলেনকাইমা তো কলেনকাইমাটো কি হৈছে সৰল স্থায়ী কলাৰ আন এটা ভাগ হয়নে 2 নম্বৰ ভাগটো হৈছে কলেনকাইমা এটা কলেনকাইমাৰ যেটো আকৃতি বা ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় তো কলেনকাইমাৰ কি হয় এবিধ কলাৰ কোষ মধ্যৱৰ্তী স্থান একেবাৰে কম অথবা নাথাকে তো কি হৈছে যেটো কলেনকাইমাৰ যেটো কোষ মধ্যৱৰ্তী স্থানটো কি হৈছে একেবাৰে কম বুলি কৈছে বা অথবা নাথাকে ইহঁতৰ মাজৰ যিবিলাক ইণ্টাৰচেলুলাৰ স্পেচ হয় না মানে কোষ মধ্যৱৰ্তী স্থানটো একেবাৰে কম বুলি কৈছে বা কিছুমানত নাথাকে বুলি কৈছে আৰু নেক্সট কি কৈছে উদ্ভিদৰ স্থিতিস্থাপক গুণটো এইবিধ কলাৰ কাৰণে সম্ভৱপৰ হয় এটা স্থিতিস্থাপক গুণ মানে আমি জানো যে ৰবৰডাল আমি যদি টানি ধৰো হয়নে দুফাৰ যদি টানি ধৰো কি কৰে আকৌ
আগৰ অৱস্থালৈ ঘূৰিয়াব বিচাৰে আমি সেই প্ৰক্ৰিয়াটোকে কি বুলি কওঁ স্থিতিস্থাপক গুণ বুলি কওঁ হয়নে তো এই কলেন কাইমাই কি কৰে উদ্ভিদৰ স্থিতিস্থাপক গুণটো বঢ়ায় বুলি কৈছে বা উদ্ভিদৰ স্থিতিস্থাপক গুণটো কিহৰ কাৰণে সম্ভৱ হয় এই কলেন কাইমাৰ কাৰণে সম্ভৱ হয় তো এই স্থিতিস্থাপক গুণটো বাঢ়িলেনো কি হ'ব তো কি হয় আমাৰ তোমালোকে ধুমুহাত বতাহ হলা দেখিছা ধুমুহাত গছ হালি যোৱা দেখিছা হয়নে বা বেকা হৈ যোৱা দেখিছা ই কিন্তু বহুত বতাহ মাৰিলেও কি হয় গছজোপা সহজে ডালবোৰ বা সহজে ভাগি নাযায় অত্যন্ত জোৰেৰে আহিলেহে হি ভাগি যায় কিন্তু ইহঁতি লৰি থকা দেখা যায় হয়নে সহজে ভাগি নাযায় তো সেইটো কিহৰ কাৰণে হয় সেইটো সেই স্থিতিস্থাপক গুণটোৰ কাৰণে হয় আৰু সেই স্থিতিস্থাপক গুণটো কোনে দিয়ে এই কলেন কাইমাৰ কাৰণে হয় গছনে কলেন কাইমা কলাৰখিনিৰ কাৰণে উদ্ভিদৰ স্থিতিস্থাপক গুণটো সম্ভৱপৰ হয় মানে এই কলাখিনিয়ে উদ্ভিদৰ বিভিন্ন অংগ মানে কি হৈছে পাত বা কাণ্ড বিলাক বেকা বা হালি হৈ গলেও ভাগি নোযোৱাকৈ থকাত সহায় কৰে গম পাইছানে তো এতিয়া কলেন কাইমাই কি কৰে আমি পেৰেন কাইমাৰ কথা ভাবিলো পেৰেন কাইমাই কি কৰে খাদ্য বস্তুখিনি সংচয় কৰি ৰাখে আৰু উদ্ভিদজোপাক শক্তি প্ৰদান কৰে আৰু এটা কলেন কাইমাই কি কৰে উদ্ভিদৰ যেটো স্থিতিস্থাপক গুণটো কলেন কাইমাৰ কাৰণে সম্ভৱপৰ হয় হয়নে তো আমাৰ নেক্সট আছে স্কেৰেন কাইমা তো স্কেৰেন কাইমা কি হয় এই স্কেৰেন কাইমাত যেটো কোষ মধ্যৱৰ্তী স্থান একেবাৰে নাথাকে মানে ইহতৰ যেটো মাজৰ ইন্টাৰসেলুলাৰ স্পেস হেতু একেবাৰে নাই বুলি কৈছে গম পাইছানে আৰু এই কোষবিধে কি কৰে এই কলাবিধৰ বাবে উদ্ভিদৰ দেহ কঠিন আৰু দৃঢ় হয় হয়নে উদ্ভিদজোপা কি হয় যথেষ্ট টান হয় বা কঠিন হয় সেই উদ্ভিদজোপা যে কঠিন হ'ব বা দৃঢ় হ'ব বা টান হ'ব হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰিব এই স্কেৰেন কাইমা কলাবিধৰ ওপৰত নিৰ্ভৰ কৰিব গম পাইছানে তো স্কেৰেন কাইমাই কি কৰে উদ্ভিদজোপাত কঠিন আৰু দৃঢ় হোৱাত সহায় কৰে এই কলাবিধৰ প্ৰায়বোৰ কোষ মৃত হয় মানে এই স্কেৰেন কাইমাত থকা প্ৰায়বোৰ কোষ কি হয় মৃত বুলি কৈছে মানে সকলোবোৰ কোষবিলাক কি হৈ থাকে মৃত হয় আমি প্ৰথম ভিডিঅ'ত আলোচনা কৰিছিলো যে উদ্ভিদৰ কোষবিলাক মৃত হলো কি হয় ইহঁতৰ যিখিনি নিজৰ কৰিবলগীয়া কামখিনি কৰি যায় হয়নে কিন্তু প্ৰাণীৰ দেহৰ ক্ষেত্ৰত হেতু নহয় তো উদ্ভিদ দেহত যিখিনি মৃত কোষ থাকে সেই মৃত কোষখিনিও কি কৰে কাম কাজবোৰ কৰি যায় তো নেক্সট কি আছে তো কোষবিলাকৰ কোষবেৰখনত লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে যিয়ে উদ্ভিদৰ অংগক দৃঢ় কৰি তোলে এটা কি হয় যে এই উদ্ভিদৰ কোষবিলাকত কি নামৰ ৰাসায়নিক পদাৰ্থ থাকে লিগনিন এটো মনত ৰাখিবা এই লিগনিন নামৰ পদাৰ্থ ৰাসায়নিক পদাৰ্থবিধৰ বাবে কি হয় উদ্ভিদৰ অংগবোৰ দৃঢ় হয় গম পাইছানে তোমালোকে এতিয়া নাৰিকলৰ বাকলি দেখিছা তো সেই নাৰিকলৰ বাকলিটো কি হয় এই স্কেৰেন কাইমা থাকে মানে সেই কাৰণে নাৰিকলৰ বাকলিটো কি হয় বহুত টান হয় আৰু এই স্কেৰেন কাইমা জীবিত কলা সেই কলাবিধ ক'ত পোৱা যায় এই কলাবিধ উদ্ভিদৰ কাণ্ড সংবহন কণাৰ চাৰিওফালে পাতৰ শিৰাত আৰু গছৰ গুটিৰ বাকলিত পোৱা যায় গম পাইছানে এই স্কেৰেন কাইমা কলাবিধ উদ্ভিদৰ এইখিনি অংশত পোৱা যায় এটা সংবহন কণা মানে আমি পাইছিলো আগত সংবহন কণা মানে কি আছিল যিখিনি জাইলেম আৰু ফ্লোএমক আমি একেলগে কি বুলি কওঁ সংবহন কণা বুলি কওঁ যিয়ে উদ্ভিদৰ যেটো পৰিবহন তন্ত্ৰত অৰিহণা যোগায় ইয়াত যে দেখিছা এইখিনি হৈছে কি হৈছে স্কেৰেন কাইমা তো স্কেৰেন কাইমা ইয়াত চোৱা ইয়াত যিখিনি কোষ মধ্যৱৰ্তী স্থান এইটো এটা কোষ মাজৰ ইয়াত যেটো ইন্টাৰসেলুলাৰ স্পেস বা যেটো আমি কোষ মধ্যৱৰ্তী স্থানটো কি হৈছে একেবাৰে নাই হয়নে তো এইখিনি কি হৈছে এইখিনি হৈছে ৰহধানী ভেকুল ঠিক আছে তো আমাৰ নেক্সট ভাগটো হৈছে আমি উদ্ভিদ কোষক আমাৰ যেটো স্থায়ী কলা আছিলে স্থায়ী কলাৰ দুটা ভাগ আছিলে দে সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা সৰল স্থায়ী কলাৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিলো হয়নে তাৰ ভাগখিনি আলোচনা কৰিলো এতিয়া আমি পঢ়িম জটিল স্থায়ী কলাৰ বিষয়ে যাক আমি ইংৰাজীত কওঁ কমপ্লেক্স পাৰ্মানেন্ট টিস্যু তো আমি তাত পঢ়িছিলো কি হয় সৰল স্থায়ী কলাবিলাক কি হয় একে ধৰণৰ বা একে জাতীয় কোষবোৰ লগ লাগি গঠন হয় কিন্তু জটিল স্থায়ী কলাবোৰ তেনেকুৱা নহয় এই জটিল স্থায়ী কলাবোৰ কি হয় বিভিন্ন ধৰণৰ কোষ লগ লাগে তো বিভিন্ন ধৰণৰ কোষ লগ লাগি এটা জটিল স্থায়ী কলাৰ গঠন হয় গম পাইছানে আৰু এই কোষবোৰে কি কৰে এই কোষবোৰে সমন্বয় ৰক্ষা কৰি উমৈহতীয়া কাৰ্য সম্পাদন কৰে গম পাইছানে তো উদ্ভিদ দেহত পোৱা
বা উদ্ভিদত পোৱা এনে জটিল স্থায়ী কলা দুটা হৈছে, এটা হৈছে জাইলেম আৰু আনটো হৈছে ফ্লোয়েম। গম পাইছেনে? এটা হৈছে জাইলেম আৰু আনটো হৈছে ফ্লোয়েম। এই জাইলেম আৰু ফ্লোয়েম কি হৈছে? জটিল স্থায়ী কলাৰ উদাহৰণ। এতিয়া জাইলেম মানেনো কি বা ফ্লোয়েম মানেনো কি আমি পঢ়িম। তো জাইলেম কি হয়? তো জাইলেম বিলাক ট্ৰেকাইড, নলিকা, জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্ত্ৰৰে গঠিত। তো জাইলেম সাধাৰণতে কি হয়? জাইলেমৰ যিটো কোষবেৰ হয়, জাইলেমৰ কোষবেৰটো বহুত ডাঠ হয়। ঠিক আছে? জাইলেমৰ কোষবেৰটো বহুত ডাঠ হয় আৰু জাইলেম গঠন হোৱা যিখিনি কলা থাকে, কোষ থাকে, সেই কোষখিনি প্ৰায় মৃত অৱস্থাত থাকে। গম পাইছেনে? গতিকে আৰু ইহঁত এই জাইলেমবিলাক কিহেৰে গঠিত হয়? ট্ৰেকাইড, নলিকা, জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্ত্ৰৰে গঠিত হয়। তো জাইলেমটো দেখিবলৈ এনেকুৱা ধৰণৰ। গম পাইছেনে? তো ইয়াত যে ক'লে জাইলেম ট্ৰেকাইড আৰু নলিকা, তো ট্ৰেকাইড আৰু নলিকাবোৰ কি হয়? ট্ৰেকাইড আৰু নলিকাবোৰ কিছুমান চুঙাকৃতিৰ হয়। গম পাইছেনে? এইবোৰ দেখিবলৈ কেনেকুৱা? চুঙাকৃতিৰ। চুঙাকৃতিৰ মানে মাছটো ফুপুলা হয়, হয়নে? মাজেদি পদাৰ্থ অহা যোৱা কৰিব পাৰে। তো এই ট্ৰেকাইড আৰু নলিকাবোৰ চুঙাকৃতিৰ হোৱাৰ বাবে ইহঁতি কি কৰে? উদ্ভিদ দেহৰ ভিতৰত পানী আৰু খনিজ লৱণসমূহ লম্বভাৱে পৰিবহন কৰে। গম পাইছেনে? ইহঁতি ট্ৰেকাইড আৰু নলিকাবোৰৰ সহায়ত কি কৰে? জাইলেমে উদ্ভিদ দেহত লম্বভাৱে পানী আৰু খনিজ লৱণসমূহ পৰিবহন কৰে। লম্বভাৱে গম পাইছেনে? থিয়ভাৱে। যদি উদ্ভিদজোপা এনেকৈ আছে, তো ইহঁতি কেনেকৈ কৰিব? এনেকৈ ওপৰলৈ যাব, হয়নে? থিয়কৈ। তো যিটো থিয়কৈ আছে, থিয়ভাৱে কি কৰে? যিখিনি খনিজ লৱণ বা পানীখিনি পৰিবহন কৰে, হয়নে? কাৰ জৰিয়তে? এই ট্ৰেকাইড আৰু নলিকাবোৰৰ জৰিয়তে। গম পাইছানে? তো নেক্সট হৈছে ফ্লোয়েম। তো ফ্লোয়েম মানেনো কি হয়? তো ফ্লোয়েমটো চাৰিবিধ কোষেৰে গঠিত। তো মনত ৰাখিবা, ফ্লোয়েমটো চাৰিবিধ কোষেৰে গঠিত। প্ৰথমটোক আমি কওঁ চালনী নলিকা, 2 নম্বৰটো হৈছে সংগী কোষ, 3 নম্বৰটো হৈছে ফ্লোয়েম তন্ত্ৰ আৰু 4 নম্বৰটো হৈছে ফ্লোয়েম পেৰেনকাইমা। তো এই চাৰিওটা ভাগ লগ লাগি, এই চাৰিওটা কোষ লগ লাগি কি গঠন হয়? ফ্লোয়েম গঠন হয়। তো ফ্লোয়েমটো কি হয়? এটা উদ্ভিদৰ সংবহন কণা, হয়নে? এই যিটো চালনী নলিকাই কি কৰে? এই চালনী নলিকাই কি কৰে? চালনী নলিকাৰ জৰিয়তে বিভিন্ন ধৰণৰ খাদ্য বস্তুখিনি উদ্ভিদৰ বিভিন্ন অংগলৈ সৰবৰাহ হয় বা পৰিবহন হয়। আৰু সংগী কোষ মানে সংগী কোষবোৰে কি কৰে? তো সংগী কোষ ৱৰ্ডটো আমি সংগী ৱৰ্ডটো বা কম্পিনিয়ন চেল, হয়নে? কম্পিনিয়ন ৱৰ্ডটো আমি গম পাওঁ যে ই কি কৰে? এই চালনী নলিকাবোৰক ই সহায় কৰে যে খাদ্য বস্তুবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ, উদ্ভিদৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ এই সংগী কোষবোৰে সহায় কৰে। আৰু ফ্লোয়েম তন্ত্ৰটোৱে কি কৰে? ই ফ্লেক্সিবিলিটি প্ৰদান কৰে। গম পাইছেনে? এই চালনী নলিকা বা সংগী কোষক কি কৰে? ই ফ্লেক্সিবিলিটি দিয়ে। গম পাইছেনে? আৰু ফ্লোয়েম পেৰেনকাইমাই কি কৰে? ষ্টাৰ্চ আৰু উদ্ভিদত উৎপাদন হোৱা ষ্টাৰ্চ বা প্ৰটিনবোৰ কি কৰে? ই সঞ্চয় কৰি ৰাখে। গম পাইছেনে? তো ফ্লোয়েমে কি কৰে? খাদ্য বস্তুবোৰ উদ্ভিদৰ পাতৰ পৰা অন্যান্য অংগলৈ সৰবৰাহ কৰে। তো আমি জানো যে উদ্ভিদৰ খাদ্য বস্তুখিনি ক'ত প্ৰস্তুত হয়? পাতত প্ৰস্তুত হয়। আমিতো ক্লাছ 7তে পঢ়ি আহিছিলোঁ, হয়নে? তো উদ্ভিদৰ খাদ্য বস্তুবোৰ ক'ত প্ৰস্তুত হয়? পাতত প্ৰস্তুত হয়। তো পাতত প্ৰস্তুত হোৱা খাদ্য বস্তুবোৰ কোনে সৰবৰাহ কৰে? ফ্লোয়েমে সৰবৰাহ কৰে, হয়নে? বিভিন্ন অংশলৈ ফ্লোয়েমে সৰবৰাহ কৰে বা পৰিবহন কৰে। গম পাইছেনে? আৰু আমি এটা কথা পঢ়িছিলোঁ যে জাইলেমে অকল লম্ব দিশত, মানে জাইলেমে অকল লম্ব দিশতহে খাদ্য পৰিবহন কৰিব পাৰে। গম পাইছেনে? কিন্তু ফ্লোয়েমে তেনেকুৱা নহয়। ফ্লোয়েমে দুইটা দিশতে পদাৰ্থ পৰিবহন কৰিব পাৰে। ই লম্বভাৱেও পাৰে আৰু অনুভূমিক দিশতো খাদ্য বস্তু পৰিবহন কৰিব পাৰে। গম পাইছেনে? এতিয়া আমি যদি চাবলৈ যাওঁ, তো জাইলেমে কি কৰে? তো এই যিখিনি পানী আৰু খনিজ লৱণখিনি সৰবৰাহ কৰে, সেইখিনি ক'ত? উদ্ভিদৰ মানে শিপাৰ জৰিয়তে মাটিৰ পৰা যিখিনি খনিজ লৱণ পানী, সেইখিনি জাইলেমে উদ্ভিদ দেহলৈ লৈ যায়। তো ক'লৈ লৈ যায়? সেইখিনি পাতলৈ লৈ যাব লাগিব, কাৰণ খাদ্য বস্তু ক'ত প্ৰস্তুত হ'ব? পাতত প্ৰস্তুত হ'ব। আৰু সেই খাদ্য বস্তু পাতত প্ৰস্তুত হোৱা খাদ্য বস্তুখিনি ফ্লোয়েমে কি কৰে? সেই উদ্ভিদৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। তো ইহঁতে কি কৰে? পৰিবহন তন্ত্ৰটো, উদ্ভিদৰ যিটো পৰিবহন তন্ত্ৰ কোনে কাম কৰে? বেছিকেলি ফ্লোয়েম আৰু জাইলেমে।
তো এক্সামত ফ্লোয়েম আৰু জাইলামৰ ডিফাৰেন্সটো আহে পাৰ্থক্য লিখিবলৈ আহে তোমালোকে এইটো ভালদৰে পঢ়িবা ঠিক আছে তো আজিলৈ ইমানে তো নেক্সট ক্লাছত আমি প্ৰাণীকলাৰ বিষয়ে পঢ়িলো আমি নেক্সট আমি উদ্ভিদ কলাৰ বিষয়ে পঢ়িলো নেক্সট ভিডিঅ'টোত আমি প্ৰাণীকলাৰ বিষয়ে পঢ়িম গম পাইছানে প্ৰাণীকলাৰ ভাগবোৰ বিভিন্ন ধৰণৰ ভাগবোৰৰ বিষয়ে আমি পঢ়িম ঠিক আছে